এইফালে আমি ওলাই আহিলোঁ অলপমান ফুৰিবলৈ বুলি লগত বা মই চুনু মা চয়নিকা ঘৰখীয়া আৰু বহুত দিনত লাগিছে বাক ফুৰাবলৈ বুলি বা আহিলে ঘৰলৈ সকলোৱেতো প্ৰায় লোকে গম পাইছে এইফালে আৰু এইফালে চুনু সি ঘৰত সোমাই থাকিবলৈ বেয়া পায় অকণমান বোলে ওলাই যায় সেইফালে আহিছোঁ ক'ত গৈছোঁ সেয়া আপোনালোকক দেখাই থাকিম যিহেতু আলহী ফুৰিবলৈ আহিছোঁ হাতত যদি কিবা এটা লৈ নাযাওঁ হ'ব জানো তেনেকৈ সেই গোটেইকেইটা সোমালোঁ দোকানত কিবা এটা লৈ যাওঁ বুলি আৰু এইফালে আহি পালোহি আমাৰ আপাহঁতৰ ঘৰ আপা বুলি যে কৈ আছোঁ আপা ঘৰ নহয় মানে আপাৰ ছোৱালী বাহঁতৰ ঘৰহে মোৰ মা একেবাৰে সৰু বায়েকৰ ছোৱালী আমাৰ গাঁৱতে বিয়া হৈছে আৰু বা যেতিয়া ঘৰলৈ আহে সিহঁতৰ ঘৰলৈ যদি এপাক নাযায় তাই আকৌ মনটোতে বৰ দুখ কৰে আচলতে তাই ৰাতি ভাত সাজ খোৱাৰ কাৰণে মাতিছিল কিন্তু ৰাতি ভাত সাজ খাবলৈ গ'লে আমাৰ অসুবিধা হ'ব মানে ঘৰত চয়নিকা অকলে থাকিব আৰু সেয়ে ভাবিলোঁ যে দিনতে গোটেই তিনিওঘৰতে এপাক গৈ আহোঁ মানে তিনিওঘৰ হ'ল মোৰ বা বৰজনাকৰ ঘৰ দুই ঘৰ আৰু দুই ঘৰৰ লগত আমাৰ সম্পৰ্ক বহুতেই বেছি ভাল একত যদি সোমাওঁ বাকী দুঘৰত যদি নোসোমাওঁ কথাটো বহুত বেছি বেয়া হ'ব সেয়ে গোটেই ঘৰতে এপাক সোমাই আহিলোঁ আৰু আমাৰ চনুক অকণমান ফুৰিবলৈ পালে ভালেই পায় নহয় এয়া আমি আলহী ফুৰাই আনি এতিয়া ঘৰ মোৱা হৈছোঁ আৰু আহি আছোঁ কেনেকুৱা লাগিলে ফুৰি মজা লাগিলে বহুত দিনৰ মূৰত আহোঁ মানুহবোৰে ইমান হেঁপাহ কৰে নহয় আমি উলিয়াই দিয়া ছোৱালীবিলাকৰ সঁচাকৈ ইমান যে মানুহৰ মৰম থাকে চাওকচোন আহিলে মানে এৰি দিবলৈ নিবিচাৰে অকণমান সময় বহিম বুলি ভাবোঁ চাহ খা আমুক খা তামুক খা কৰোঁতে বহুত দেৰি হৈ যায় মানে পিছবেলা আবেলি সময়কণহে ওলাই আহোঁ মানে সময়টো গুচিয়ে যায়গৈ মানে কেইবাঘৰ ফুৰিম বুলি ভাবোঁ নহয়গৈ দুঘৰ তিনিঘৰ সোমাই পেটটো ভৰ্তি হৈ যায় আৰু লগতে মানে এৰি দিবলৈও নিবিচাৰে উপায় নাই এতিয়া আৰু ঘৰলৈ যাওঁ বা আকৌ ফুৰালোঁ আমিতো গাঁও ফুৰিয়ে থাকোঁ আৰু তাই বহুত দিনৰ মূৰত আহিলে আৰু এপাক ফুৰাই লৈ গ'লোঁ বহুত ফুৰিলোঁ এতিয়া আৰু ঘৰলৈ যাওঁ